Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য এডভান্স ৰাইটিং স্কিল। এডভান্স ৰাইটিং স্কিলৰ পৰা তোমালোকৰ যি 25 মাৰ্কছ থাকিব, ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। গতিকে সকলোৱে ভিডিঅ'টো ভালকৈ চাবা, কোনেও ইগনোৰ নকৰিবা। ইয়াৰ পৰা তোমালোকৰ কমন থাকিবই। এতিয়া বোলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে, ইউ আৰ অন্বেষা অনিৰ্বাণ, ডিৰেক্টৰ অফ স্কলাৰ্ছ একাডেমি এন ইনষ্টিটিউট that provides coaching to students for appearing in various competitive examinations. Write an advertisement for publication in a newspaper. এইটো তোমালোকে এটা এডভাৰটাইজমেণ্ট লিখিব লাগে যে তুমি অন্বেষা, ছোৱালী হ'লে অন্বেষা লিখিবা আৰু ল'ৰা হ'লে অনিৰ্বাণ লিখিবা। তুমি হৈছা স্কলাৰ্ছ একাডেমিৰ ডিৰেক্টৰ। গতিকে তুমি স্কলাৰ্ছ একাডেমিত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰ খুলিছা, মানে কোচিং দিয়া ছাত্ৰ ছাত্ৰীসকল যাতে তোমাৰটোৰ বিষয়ে জানিব পাৰে, তাৰ কাৰণে তুমি এডভাৰটাইজমেণ্ট এটা দিব লাগে। আৰু সেইটো তোমালোকে কেনেকৈ লিখিবা, ইয়াত মই লিখি দিছোঁ, ছেম ডিজাইনত তোমালোকে লিখিব লাগিব। এয়া চোৱা, আনলক ইয়ৰ পটেঞ্চিয়েল উইথ স্কলাৰ্ছ একাডেমি। তাৰপিছত এইখিনি লিখি দিবা। পৰীক্ষাত আহিলে নামটো চেঞ্জ হৈ আহিব, স্কলাৰ্ছ একাডেমি নিদিয়ে আৰু নিজৰ নামটো বেলেগ দিব। গতিকে নামখিনি চেঞ্জ কৰি তোমালোকে লিখিব লাগিব। এইটো তোমালোকৰ 5 মাৰ্কছ থাকিব। তোমালোক সকলোৱে ভালকৈ লিখি লৈ শিকিবা। তাৰপিছত ৱৰ্ডটি থাকিব তোমালোকৰ এইটোৰ লগত, ডিজাইন এ পোষ্টাৰ ইন not more than 50 words to create awareness about the need of energy conservation. এনাৰ্জি কনজাৰভেশ্যনৰ কাৰণে এটা পোষ্টাৰ ডিজাইন কৰিব লাগে আৰু পোষ্টাৰটো এনেকৈ ডিজাইন কৰিবা, ইমানখিনি লিখিলেও হৈ যাব। তোমালোকে চাই লোৱা, ইয়াত ভালকৈ ভিডিঅ'টো পজ কৰি লিখি ল'বা, ট্ৰাই কৰিবা, তোমালোকৰ বহুত সহায়ক হ'ব পৰীক্ষাত আহিব। তাৰপিছত 2 নম্বৰত দিয়া হৈছে, ইউ এটেণ্ডেড এ বুক ফেয়াৰ ইন ইয়ৰ টাউন অৰ্গেনাইজড বাই এ লোকেল NGO in which number of reputed publication houses of the country participated. Write a detailed account of the event in 125 words to be published in a newspaper. ইয়াত কোৱা হৈছে, তুমি এটা বুক ফেয়াৰত গৈছিলা, যিটো স্থানীয় NGO এটাই আয়োজন কৰিছে, আৰু তাত গৈ বহুতো ৰেপুটেড পাব্লিকেশ্যন হাউচক দেখিছা, আৰু সেই বিষয়ে তোমাৰ অভিজ্ঞতা সম্পৰ্কে 125টা শব্দৰ ভিতৰত এটা আৰ্টিকল লিখিব লাগে। পেৰাগ্ৰাফ ৰাইটিঙৰ নিচিনা লিখিব লাগে। ইয়াত তোমালোকৰ 10 মাৰ্কছ থাকিব। ধুনীয়াকৈ লিখি দিয়া হৈছে, তোমালোকে ভালকৈ লিখি লৈ তোমালোকে শিকিবা, আৰু নহ'লে পঢ়ি দিয়া যাতে মেকিং কৰি লিখিব পাৰা, এনেকৈ লিখিব লাগে। এইটো কিন্তু তোমালোকৰ ৰিপৰ্ট নহয়, গতিকে তোমালোকে এনেকৈ লিখিবা, আৰ্টিকল হয় এনেকৈ লিখিব লাগিব। ভিডিঅ'টো পজ কৰি লৈ লিখিব পাৰিবা, কোনো চিন্তা কৰিব নালাগে। এনেকৈ আহে তোমালোকৰ পৰীক্ষাত। তাৰপিছত ইয়াৰ লগতো তোমালোকৰ এটা ৱৰ্ড থাকিব। ইয়াত দিয়া হৈছে, ইউ আৰ জাহ্নৱী জাভেদ, ইয়ৰ স্কুল হেজ অৰ্গেনাইজড এ ষ্ট্ৰীট প্লে অন দ্য অকেজন অফ দ্য ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং অন June 26. Prepare a report on that event in 125 words to be published in your school magazine. এতিয়া তোমাক এটা ৰিপৰ্ট লিখিব দিছে। কোৱা হৈছে, তুমি জাহ্নৱী বা জাভেদ, তোমাৰ স্কুলত এটা ষ্ট্ৰীট প্লে আয়োজন কৰা হৈছে বাটৰনাট। টপিক্সটো আছে কোনদিনাখন, ইয়াত দিয়া হৈছে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট
ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং 26 জুনত এইটো টপিকছত আয়োজন কৰা হৈছিল। ইয়াৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট লিখিব লাগে 100 পৰা 125টা শব্দৰ ভিতৰত, যাতে তোমাৰ স্কুল মেগাজিনত পাব্লিছ কৰা হয়। এতিয়া এইটোত তোমালোকক লিখি দিয়া হৈছে, ভিডিঅ'টো পজ কৰা, লিখা আৰু শিকা, পৰীক্ষাত অহাৰ চান্স আছে বহুত বেছি, গতিকে তোমালোকে লিখি লৈ শিকিব লাগিব। এইটো কিন্তু অহাৰ চান্স বহুত বেছি। তাৰপিছত নেক্সট কুৱেশ্যন, ৰাইট এ লেটাৰ টু দ্য মেনেজাৰ অফ এ বেংক ৰিপৰ্টিং দ্য লছ অফ ইয়ৰ পাছবুক এণ্ড ৰিকুৱেষ্টিং হিম টু ইছ্যু এ ডুপ্লিকেট ওৱান। বেংকৰ মেনেজাৰলৈ এটা লেটাৰ লিখিব লাগে, এপ্লিকেশ্যন লিখিব লাগে, যাতে তোমাক নতুন এটা ডুপ্লিকেট এটা বেংক পাছবুক দিয়ে, তোমাৰ অৰিজিনেলটো হেৰাইছে। এইটো কেনেকৈ লিখিব লাগে চোৱা, কোনটো বেংকত লিখিবা, বেংকৰ নাম বেলেগ হ'ব পাৰে, ছাবজেক্ট একেটাই, কথাখিনি একেখিনি, তোমালোকে লিখিবা। যিমান ধুনীয়াকৈ লিখিবা সিমান ভাল নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা। আৰু এইবিলাক ইমান বেছি চমু কৰিবও নোৱাৰা, কাৰণ 10 নম্বৰৰ কাৰণে থাকিব। ইয়াত ডিটেইলছত অলপ কথা লিখি দিয়া হৈছে, সেই কথাখিনি মানি চলাৰ চেষ্টা কৰিবা। এনেকৈ লিখিবা, এইখিনি লিখি দিয়া হৈছে। ৱৰ্ড দিয়া হৈছে আৰু এটা, ইউ আৰ প্ৰেচিডেণ্ট অফ দ্য ইংলিছ লিটাৰেৰী ফ'ৰাম অফ ইয়ৰ কলেজ, ৰাইট এ ফৰ্মেল ইনভাইটেশ্যন ইনভাইটিং ডক্টৰ ডি বৰুৱা, এ নোটেড স্কলাৰ টু স্পীক অন দ্য অকেজন অফ দ্য ৱৰ্ল্ড পোয়েট্ৰি ডে টু বি হেল্ড অন মাৰ্চ 21। তুমি তোমাৰ বিদ্যালয়ৰ ইংলিছ লিটাৰেৰী ফ'ৰামৰ প্ৰেচিডেণ্ট আৰু তোমালোকৰ বিদ্যালয়ত ৱৰ্ল্ড পোয়েট্ৰি ডে উদযাপন কৰিব বিচৰা 21 মাৰ্চত। গতিকে সেই 21 মাৰ্চত লেকচাৰ দিবলৈ এজন স্কলাৰক ইনভাইট কৰিব লাগে, ডি বৰুৱাক। এতিয়া তুমি কেনেকৈ ইনভাইটেশ্যন লেটাৰটো লিখিবা, তেওঁলৈ কেনেকৈ চিঠিখন লিখিবা, ইয়াত লিখি দিয়া হৈছে, তোমালোকে চোৱা, শিকি লোৱা। এইবিলাক আগে পিছে আহিছে, তাৰ পৰাই বাছি বাছি তোমালোকক কৰি দিয়া হৈছে, গতিকে তোমালোকে ভালকৈ চাব লাগিব। তাৰপিছত আছে, ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, আৰু বেছি দীঘলীয়া হ'লহেঁতেন, যিহেতু মই খালি তোমালোকক প্ৰশ্নটোহে আলোচনা কৰি দি আছোঁ, এনচাৰ নহয়। এনচাৰ লিখা আছে, তোমালোকে পজ কৰি লিখি ল'ব পাৰিবা। মই প্ৰশ্নটোহে আলোচনা কৰি দিম, নহ'লে ভিডিঅ' বহুত বেছি দীঘলীয়া হৈ যাব। তাৰপিছৰ কুৱেশ্যন দিছে, ড্ৰাফ্ট এন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এ স্পৰ্ট টিচাৰ ইন উদয়ন গাৰ্লছ হাইস্কুল, ডিব্ৰুগড়, ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট that appeared in the Assam Tribune dated 10th February 2003. Prepare a biodata to be enclosed. You are Sunil Sunita. স্পৰ্ট টিচাৰৰ কাৰণে এটা বিজ্ঞাপন ওলাইছিল বাতৰি কাকতত, আৰু সেই বিজ্ঞাপন চাই তুমি এটা এপ্লিকেশ্যন লিখিবা, তোমাৰ নাম সুনীল বা সুনীতা। ইয়াৰ টিচিঙৰ ওপৰতো এটা এপ্লিকেশ্যন এইবাৰ অহাৰ চান্স 99%। ইয়াত স্পৰ্ট টিচাৰ দিয়া হৈছে, তাত ইংলিছ টিচাৰ বা ছায়েন্স টিচাৰ দিব পাৰে। মই তোমালোকক কৈ আছোঁ, এইটো ভালকৈ শিকিবা, তোমালোকৰ বহুত কামত লাগিব। ইয়াত স্পৰ্ট টিচাৰ দিয়া হৈছে, কেনেকৈ লিখিবা চোৱা। স্পৰ্ট টিচাৰত বায়'ডাটাটো অলপ বেলেগ হয়, বাকী তোমালোকে লিখিব পাৰা। ইয়াত ছায়েন্স টিচাৰ, মেথছ টিচাৰ, তাৰ বায়'ডাটাবিলাক অলপ বেলেগ ধৰণে হ'ব, কোৱালিফিকেশ্যনটো অলপ বেলেগ হ'ব। ইয়াত স্পৰ্ট টিচাৰৰখিনি লিখি দিয়া হৈছে, এইটো ইম্পৰ্টেণ্ট আছে, কিন্তু তোমালোকে চাব লাগিব। আহিব পৰীক্ষাত তোমালোকৰ এনেকৈ লিখা হয়, তোমালোকৰ কাৰণে তোমালোকে ভালকৈ চাব লাগিব। আৰু এই চেনেলটো যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়াচোন। বায়'ডাটাৰ লগত দিয়া হৈছে, বায়'ডাটাটো বহুত কথা লিখিবলগীয়া হয়, কি লিখিব লাগে। তোমালোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই যেতিয়া বেলেগ বেলেগ জবত এপ্লাই কৰিবা, গতিকে কেনেকৈ লিখিব লাগে এইখিনি শিকি লোৱা, তোমালোকৰ দৰকাৰ হ'ব। বায়'ডাটা এটা বহুত দৰকাৰ। তোমাৰ বায়'ডাটা যিমানখিনি ভাল হ'ব,
তোমাক সিমানখিনি প্ৰিফাৰেঞ্চ দিয়া হ'ব। গতিকে বায়'ডাটা ভালকৈ চাবা। এইখিনিলৈকে এইটো দিয়া হৈছে। তাৰপিছত কুৱেশ্যনত দিয়া হৈছে, ইয়াত এটা প্ৰশ্ন দিয়া হৈছে, ইউ আৰ অৰ্ণৱ অনামিকা, প্ৰেছিডেণ্ট অফ দ্য ষ্টুডেণ্টছ ইউনিয়ন অফ ইয়ৰ কলেজ। Your college is organizing an inter-college song and dance competition in the next month. Write a notice for the college notice board giving all the details of the event. তোমাৰ নাম অৰ্ণৱ বা অনামিকা, তুমি ষ্টুডেণ্ট ইউনিয়নৰ ছেক্ৰেটাৰী, তোমাৰ কলেজৰ প্ৰেছিডেণ্ট। তোমালোকৰ কলেজে ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন আয়োজন কৰিব। গতিকে এটা ন'টিচ লিখিব লাগে, আৰু ন'টিচটো ইয়াত লিখি দিয়া হৈছে ধুনীয়াকৈ। তোমালোকে ভালকৈ চাই লৈ শিকি লোৱা, আৰু যদি শিকিছা এবাৰ চোৱা কেনেকৈ অলপ ভাল কৰিব পাৰি। তাৰ কাৰণে ন'টিচবিলাকত 5 মাৰ্কছ থাকিব, কোনো অসুবিধা নাই। ইয়াৰ লগত ৱৰ্ড দিয়া আছে, ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words to create awareness about the safety measures to be taken during the COVID-19 pandemic. COVID-19 পেণ্ডামিকৰ সময়ত সজাগতা সৃষ্টি কৰিবলৈ ছেফটি মেজাৰৰ কাৰণে কি কি কৰিব লাগে বা কৰিব লাগিছিল তাৰ ওপৰত ভিত্তি কৰি এটা পোষ্টাৰ ডিজাইন কৰিব লাগে। ইয়াত পোষ্টাৰ এটা ডিজাইন কৰি দিয়া হৈছে, তোমালোকে চোৱা, লিখিবা ভালকৈ যদি আহে। এইটো এতিয়া ইমান বেছি ইম্পৰ্টেণ্ট নহয় চাগে, মোৰ লাগি আছে, কিন্তু হ'লেও এবাৰ চাই থবা। এইটো 2022ত আহিছিল, কৰোণাৰ পিছত। তাৰপিছত এটা কুৱেশ্যন দিয়া হৈছে, ইয়ৰ স্কুল হেজ ৰিচেণ্টলি অৰ্গেনাইজড এ ফাংচন টু ফেলিচিটেট লাভলীনা বুঢ়াগোহাঁই, দ্য অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট। Prepare a report on that event in 125 words to be published in your school magazine. তোমাৰ বিদ্যালয়ত লাভলীনা বুঢ়াগোহাঁইক ফেলিচিয়েট কৰা হ'ব, তাৰ কাৰণে কৰা হৈছিল, তাৰ কাৰণে এটা ৰিপৰ্ট লিখা যাতে তোমাৰ স্কুল মেগাজিনত পাব্লিছ হয়। লাভলীনা বুঢ়াগোহাঁইৰ নাম শুনিছা, 2022ত অলিম্পিকত পদক লাভ কৰিছিল। গতিকে 2022ত এইটো আহিছে। কাৰেণ্ট এফেয়াৰৰ ওপৰত তেনেকৈ বনাই লিখিবলৈ দিব পাৰে, তোমালোকে ভালকৈ চাবা। গতিকে লাভলীনা বুঢ়াগোহাঁইক কিদৰে ফেলিচিয়েট কৰা হৈছিল তোমালোকৰ বিদ্যালয়ত, ইয়াত লিখা হৈছে, তোমালোকে শিকিবা। এইটো শিকি দিলে যিকোনো ব্যক্তিক ফেলিচিয়েট কৰিবলৈ আহিলে ছেম তেনেকৈ লিখিব পাৰিবা। চোৱা, অলপ কিছু চেঞ্জ হয়, নাম, ডেট, প্লেচ এইবিলাক চেঞ্জ হৈ থাকে, বাকীখিনি অভাৰঅল মুঠতে একেই থাকে। তাৰপিছত ৱৰ্ড দিয়া হৈছে, ইয়ৰ ষ্টেট গভৰ্ণমেণ্ট হেড বেণ্ড দ্য ইউজ অফ প্লাষ্টিক বেগছ। ইউ আৰ ৰঞ্জিতা, এ ৰিপৰ্টাৰ অফ দ্য আছাম ট্ৰিবিউন। Write a report in 125 words on how the ban is being ignored and what damage the indiscriminate use of plastic bags in causing to the environment. এইটো এটা ইম্পৰ্টেণ্ট ৰিপৰ্ট ৰাইটিং। ইয়াত কোৱা হৈছে, তুমি ৰঞ্জিতা, তোমাৰ ৰাজ্যত প্লাষ্টিক চৰকাৰে বেন কৰিছে, কিন্তু মানুহে তথাপিও সেইটো গুৰুত্ব নিদি ইগন'ৰ কৰি প্লাষ্টিকৰ ব্যৱহাৰ কৰি আছে। ইয়াৰ ফলত কি কি ধৰণৰ সমস্যা হৈ আছে তাৰ ওপৰত বিশেষভাৱে কাৰণ দৰ্শাই এটা ৰিপৰ্ট লিখিব লাগে, আৰু এইটো ইয়াত তোমালোকক লিখি দিয়া হৈছে। 10 নম্বৰৰ কাৰণে আহিলে ভালকৈ চাব লাগিব। ইয়াত লিখি দিয়া হৈছে, তোমালোকে ভালকৈ পঢ়া, লিখা, তাৰপিছত চাবা, তোমালোকৰ পৰীক্ষাত কমন পৰিলে লিখিব পাৰিবা। যদি ইংলিছ মেকিং আছে তোমাৰ, গোটেইখিনি এবাৰ পঢ়ি গৈ থাকা, কোনো সমস্যা নাই, লিখিব পাৰিবা। তাৰপিছত এটা কুৱেশ্যন দিয়া হৈছে, ইউ আৰ নৱনীতা, ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ইন এ নিউজ পেপাৰ for a post of a computer assistant in the local post office. Write an application along with your detailed resume
to the postmaster in response to the advertisement applying for the post. তুমি নবিল বা নবনীতা, তুমি এটা এডভাৰটাইজমেণ্ট দেখিছা নিউজ পেপাৰত যে এজন কম্পিউটাৰ এছিষ্টেণ্টৰ প্ৰয়োজন হৈছে পোষ্ট অফিচত। গতিকে পোষ্টমাষ্টাৰলৈ এটা এপ্লিকেশ্যন লিখা, সেই পোষ্টটোৰ কাৰণে ৰিজিউমটো ভালকৈ লিখিব লাগিব, তাৰমানে আকৌ জব এপ্লিকেশ্যন এনেকৈ লিখিবা। তোমালোকে চোৱা, ইয়াত লিখি দিয়া হৈছে, তোমালোকে চাব লাগিব। দেখিছা কেনেকৈ লিখা হৈ আছে? এইটো তোমালোকে লিখি লোৱা, যদিও এতিয়ালৈকে লিখা নাই। ইয়াৰ পৰা তোমালোকৰ কমন থাকিবই। মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে পৰীক্ষা দি আহি চাবা, ইয়াৰ পৰা কমন আছে। খালি অলপ চলপ ইটো সিটো প্ৰব্লেম হ'ব পাৰে, অলপ চলপ তোমালোকৰ অলপ ইফাল সিফাল কৰি লিখিব লাগিব। বায়'ডাটা এটা লিখি দিয়া হৈছে, নৱনীল বা নৱনীতা কেনেকৈ লিখিবা চোৱা। এডুকেশ্যনেল কোৱালিফিকেশ্যন, স্কিলছ, এই সকলোবিলাক ইয়াত লিখি দিয়া হৈছে। তাৰপিছৰ কুৱেশ্যনটো হৈছে, ইউ আৰ চেলিম সুৰভি ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য চেণ্ট্ৰিনেল drawing the attention of the authorities to the frequent violation of traffic rules in your locality. তোমাৰ লোকেলিটিত এলেকাত ট্ৰাফিক ৰুলছৰ সমস্যা হৈ আছে, ভায়োলেশ্যন হৈ আছে। ইয়াৰ ওপৰত তোমালোকে চেণ্টিনেলত লিখিব লাগে। এইটো এইবাৰৰ কাৰণে এটা মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা ভালকৈ, এইটো পৰীক্ষাত আহিব পাৰে। বুজি পাইছে কি কৈছোঁ? গতিকে এইটো ভালকৈ শিকিবা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে কিন্তু দেই। গোটেই ডিটেইলছত ইয়াত লিখি দিয়া আছে, তোমালোকে কোনো চিন্তা কৰিব নালাগে, কেৱল মাত্ৰ লিখি লোৱা আৰু শিকা, কমন পৰি যাব পৰীক্ষাত। এইখিনি তোমালোকে ভালকৈ চাব লাগিব। তাৰপিছত 2020 চনত অহা দুই এটা ইয়াত কৰি দিয়া হৈছে চোৱা। 2020ত আহিছে, ইউ আৰ গৌতম গীতা জেনেৰেল ছেক্ৰেটাৰী অফ ৰাধাকৃষ্ণন কলেজ গুৱাহাটী। Your college is organizing an educational trip to Delhi during the summer vacation. Write a notice for the college notice board giving all the details of the trip. তোমাৰ নাম গৌতম বা গীতা, জেনেৰেল ছেক্ৰেটাৰী তুমি ৰাধাকৃষ্ণন কলেজৰ। তোমাৰ কলেজখন এটা ট্ৰিপত যাব দিল্লীলৈ, গতিকে ইয়াৰ বিষয়ে লিখি নটিচ লিখা, ইয়াৰ ডিটেইলছত নটিচ লিখা। ইয়াত নটিচ এটা লিখি দিয়া হৈছে, তোমালোকে চোৱা ভালকৈ। এইখিনি মাত্ৰ 50টা ৱৰ্ডছৰ ভিতৰত লিখিব লাগে, 5 নম্বৰ থাকিব। এই নটিচ তোমালোকে ভালকৈ শিকিবা, যাতে যিকোনো বস্তু লিখিব পাৰা। তাৰপিছত ৱৰ্ড দিয়া থাকিব, নটিচৰ লগত সদায় পোষ্টাৰ থাকিব। ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words to create awareness about the safety measures to be taken during an earthquake. ভূমিকম্প আহিলে কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত এটা পোষ্টাৰ লিখিব লাগে। কি কৰিব লাগে ঘৰৰ ভিতৰত থাকিলে, বাহিৰত থাকিলে। চোৱা, ইয়াত পোষ্টাৰ এটা বনাই দিয়া হৈছে, তোমালোকে শিকিবাচোন। ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ ইয়াত দিয়া আছে। তাৰপিছত এটা কুৱেশ্যন দিয়া হৈছে, A team of 20 students from Japan visited your school as a part of a cultural exchange program. A special welcome assembly was organized for them. Write a report about the same in 100-125 words for your school magazine. জাপানৰ পৰা 20 ষ্টুডেণ্টছৰ গ্ৰুপ এটাত তোমালোকৰ বিদ্যালয়ত আহিছে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম হিচাপে, আৰু তেওঁলোকক ৱেলকাম কৰিবলৈ এছেম্বলিৰ আয়োজন কৰা হৈছিল। তাৰ বিষয়ে সবিশেষ লিখিব লাগে। ইয়াত লিখি দিয়া হৈছে এ কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম। ইয়াত চোৱা, গোটেইখিনি ডিটেইলছত লিখি দিয়া হৈছে। এক্সচেঞ্জ প্ৰগ্ৰামত কি কৰা হয়, কেনেকৈ এইবিলাক আয়োজন কৰা হয়, এই সন্দৰ্ভত লিখা আছে, তোমালোকে ভালকৈ চাবা। এনেকৈ লিখিলে তোমালোকে পৰীক্ষাত
ভাল নম্বৰ লাভ কৰিব পাৰিবা তাৰপিছত কুৱেশ্যনটো দিয়া হৈছে The students of the local college have organized a campaign on Say No to Plastic in your town. Prepare a report in 125 words to be published in an English daily. স্থানীয় কলেজ এখনৰ ছাত্ৰ ছাত্ৰীয়ে এটা কেম্পেইন কৰিছিল Say No to Plastic ইয়াৰ ওপৰত তুমি এটা ৰিপৰ্ট লিখিব লাগে মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোকে চাবা একদম মোষ্ট ইম্পৰ্টেণ্ট এইটো তোমালোকে শিকিবই লাগিব এইখিনি তোমালোকে চালে তোমালোকৰ পৰীক্ষাত এই ভিডিঅ'টিৰ পৰা 25 নম্বৰ কমন পৰিব 25 মাৰ্কছ গতিকে ইগনোৰ নকৰিবা ভালকে লিখি লৈ শিকিবা ভিডিঅ' পজ কৰি লিখিব পাৰিবা তাৰ কাৰণে মই গোটেইখিনি পঢ়ি দিয়া নাই কাৰণ পঢ়ি দিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব এক ভিডিঅ'ত সকলো কভাৰ কৰা সম্ভৱ নহয় যেহেতু পৰীক্ষা আহি গৈছে তাৰ কাৰণেহে এনেকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ নহ'লে মই গোটেইটো লেটাৰ ৰিপৰ্ট পোষ্টাৰ এডভাৰটাইজমেণ্ট সব এক্সট্ৰা লিখি বুজাই দিলোঁহেঁতেন তাৰপিছত চোৱা কি আছে You are Gaurav Korima, a resident of Guwahati. Write a letter to the editor of the local daily expressing your views against the insensitive use of loudspeaker during festival. এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে এইবাৰৰ কাৰণে তুমি গৌৰৱ বা গৰিমা গুৱাহাটীত বসবাস কৰা বহুত বেছি পৰিমাণে লাউড স্পীকাৰ বাজি থাকে তাৰ ওপৰত তোমাৰ ইমোশ্যন এক্সপ্ৰেছ কৰা এটা লেটাৰ লেখা এডিটৰলৈ এনেকৈ লিখি দিয়া হৈছে তোমালোক ভালকৈ পঢ়া শিকা আৰু পৰীক্ষাত গৈ লিখা তেতিয়াহ'লে পৰীক্ষাত ভাল নম্বৰ পাব পাৰিবা বেছি দীঘলীয়া নহয় 10 নম্বৰৰ কাৰণে ইমানখিনিতো তোমালোকে শিকিব লাগিব নহ'লে কেনেকৈ হ'ব ইমানখিনি শিকিব পাৰিবা নহয় চিন্তা কৰিব নালাগে পৰীক্ষা তোমালোকৰ ভাল হ'ব তাৰপিছত অতিৰিক্তভাৱে আৰু অলপ কথা ইয়াত আছে এইখিনি ইয়াত দি দিয়া হৈছে চোৱা water is precious and we must stop its wastage prepare a poster in not more than 50 words urging people to employ various methods of rainwater harvesting on their own locality পানী সংৰক্ষণ আৰু ৰেইনৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত এটা তোমালোকে পোষ্টাৰ বনাব লাগে পোষ্টাৰটো ইয়াত বনাই দিয়া হৈছে চোৱা তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে এইটো 2019ত আহিছে তাৰপিছত কুৱেশ্যনটো দিয়া হৈছে Write a classified advertisement for the lost and found column of a local newspaper stating the loss of your cell phone এইটো তোমালোকে চাব লাগিব ক্লাছিফাইড এডভাৰটাইজমেণ্ট এটা লিখিব লাগে লষ্ট এণ্ড ফাউণ্ড মানে বস্তু হেৰালে আৰু পালে কেনেকৈ লিখিব লাগে এইটো ইয়াত লিখি দিয়া হৈছে হেৰাই যোৱাৰ খালি বস্তুটোৰ নাম চেঞ্জ হৈ আহিব বাকীখিনি সব চেম লিখিবা কোনো প্ৰব্লেম নাই সকলো নম্বৰ সমান পাবা গতিকে এইটো চোৱা আৰু শিকা এইটো মষ্ট ইম্পৰ্টেণ্ট কিন্তু এইবাৰৰ কাৰণে মষ্ট ভেৰি মষ্ট ইম্পৰ্টেণ্ট এইটো তোমালোকে ভালকৈ চাই শিকি লোৱা তাৰ পিছৰ ফালে আগবাঢ়ো চোৱা Your school has recently celebrated Tree Plantation Week, organizing a number of inter-school competitions highlighting the ecological balance. As the secretary of the Eco Club of your school, prepare a report in 120 words. You are Nilima. তোমাৰ স্কুলত সদ্যহতে ট্ৰী প্লান্টেশ্যন উইক আয়োজন কৰা হৈছিল চেলিব্ৰেট কৰা হৈছিল গতিকে সেইটোৰ সময়ত মানে পৰিৱেশ সুৰক্ষাৰ ওপৰত পৰিস্থিতিৰ ভাৰসাম্যতা ৰক্ষাৰ ওপৰত হাইলাইট কৰা হৈছিল ইকো ক্লাবৰ ছেক্ৰেটাৰী হিচাপে তুমি এটা ৰিপৰ্ট লিখা ইয়াত লিখি দিয়া হৈছে এইটো ইম্পৰ্টেণ্ট আছে দৰকাৰী এইটো ভালকৈ শিকিবা সকলো এইটো তোমালোকৰ লাগিবই আগলৈ এই পৰীক্ষাটো অহাৰ চান্সো আছে
বেছি দীঘলীয়া কৰা নাই, এইটো সহজতে দি দিছোঁ, তোমালোকে শিকিবা। তাৰপিছৰটো হৈছে মাল্টিনেশ্যনেল কোম্পানী এটাত জব এপ্লিকেশ্যন দিব লাগে, কেনেকৈ দিবা ইয়াৰ ওপৰত দিয়া হৈছে। ৰিচিপশ্যনিষ্ট হিচাপে এটা এপ্লিকেশ্যন দিব লাগে, ইয়াত ধুনীয়াকৈ লিখি দিয়া হৈছে, তোমালোকে শিকিবা। ৰিচিপশ্যনিষ্টৰ ওপৰত আগে পিছে আহিছে, কিন্তু বায়'ডাটাও দিব লাগিব, বায়'ডাটাও ইয়াত লিখি দিয়া হৈছে। তাৰপিছত একাডেমিক কোৱালিফিকেশ্যন বায়'ডাটাত দিব লাগে, এইখিনি তোমালোকৰ চাবা। পিছৰ কুৱেশ্যনটো হৈছে ইউ আৰ ইমৰান ৰং মিলি, ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ এন ইংলিছ টিচাৰ ইন লখিমপুৰ পাব্লিক স্কুল লখিমপুৰ, ৰাইট এ ফৰ্মেল লেটাৰ টু দ্য প্ৰেচিডেণ্ট অফ দ্য মেনেজিং কমিটি অফ দ্য স্কুল ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট এপ্লাইং ফৰ দ্য পোষ্ট, গিভ ইয়ৰ ডিটেইলড বায়'ডাটা। ইংলিছ টিচাৰৰ কাৰণে এইটো তোমালোকে ভালকৈ শিকিবা। মই অলপ আগতেও কৈছিলোঁ নহয়, ইংলিছ টিচাৰৰ কাৰণে এইটো বহুত দৰকাৰী। তোমালোকৰ পৰীক্ষাত ধৰি লোৱা এইটো অহাৰ চান্স 80%, 80 পৰা 90% এইটো অহাৰ চান্স। গতিকে সকলোৱে ভালকৈ শিকিবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব। তাৰপিছৰটো হৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য নিউজ পেপাৰ অন ৰেকলেছ ড্ৰাইভিং, ইউ আৰ ৰোশন দিব্যা লিভিং ইন দুলিয়াজান, দুলিয়াজান তোমাৰ ঘৰ, ৰেকলেছ ড্ৰাইভিং বেছি হয় তাত। ইয়াৰ ওপৰত তোমালোকে এডিটৰলৈ এটা লেটাৰ লিখা, এয়া এডিটৰলৈ লেটাৰ ইয়াত লিখি দিয়া হৈ আছে, তোমালোকে লিখি লৈ শিকা। PDF গোটেইখিনি বনাব পৰা নাই, বহিৰ পৰাই দিয়া হৈছে, তোমালোকে চাবা। এইখিনি তোমালোকৰ পৰীক্ষাত আহিব, তোমালোকে কোনো চিন্তা কৰিব নালাগে।